প্ৰিয় বন্ধু বান্ধৱীসকল পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব। আজি ৰাতিপুৱাৰ পৰা খুব ব্যস্ত হৈ আছোঁ, কাকো গুড মৰ্ণিঙো দিব পৰা নাই ফেচবুকত ইনষ্টাগ্ৰামত। গতিকে ৰাতিপুৱাই মই ঘৰ চাফা কৰি মেচিন গাড়ীটো চাফা কৰাই আনিছে, তাৰপিছত চাইকেল যিমানবিলাক আছে বিশ্বকৰ্মা কম্পিউটাৰ সকলো চাফা কৰি এতিয়া আকৌ গা ধুই এয়া গাড়ী পূজা কৰিবলৈ আহিছোঁ। প্ৰথমতে ডাঙৰ গাড়ীখন পূজা কৰি লৈছোঁ আৰু মোৰ নিজৰ নিয়মত কৰিছোঁ, ধূপ ঘূৰাইছোঁ। ধূপডাল দিবলৈও ভয় লাগে যিহেতু পেট্ৰলৰ গাড়ী। ধূপ ঘূৰাই চাকি এগছ জাষ্ট মই তাতে লগাই গাড়ীখনত ঘূৰাই দিছোঁ। তাৰপিছত আপোনাৰ নাৰ্জী ফুলৰ ফুল দিছোঁ, ভগৱান যিহেতু গণেশ বাবা আছে, বৃদ্ধি বিনাশক, গতিকে তেখেতক পূজা কৰিছোঁ। আৰু চন্দনৰ ফুট দিছোঁ, দেওসকলে ফুট দিয়া দেখোঁ, তেনেকেই মই দিছোঁ। আচলতে প্ৰতি বছৰে আমি বিশ্বকৰ্মা পূজা ভেটেৰিনেৰী কলেজত যাওঁ, তাত দেউৰে পূজা কৰি দিয়ে। এইবাৰ যিহেতু হাজবেণ্ড নাই সেইকাৰণে মোৰ যোৱা নহ'লে, গতিকে মই ঘৰতে পূজা কৰিছোঁ মোৰ মন্দিৰত। তাৰপিছত আহি এতিয়া গাড়ীত পূজা কৰিছোঁ। গতিকে মোৰ নিজৰ নিয়মত কৰি গৈছোঁ আৰু গতিকে আহকচোন কেনেকৈ কৰিছোঁ পূজা। ষ্টেয়াৰিংটো যিহেতু আমাক লাগে, গতিকে ষ্টেয়াৰিংটো মই আগতেও ফুট দিয়া আছিলে যিহেতু কিনাৰ সময়তে, তাৰ ওপৰতে মই দি লৈছোঁ। আৰু গাড়ীৰ চাৰিওফালে ধূপ ঘূৰাই লৈছোঁ। চকাখিনি মই ভালকৈ পানীত গংগাজল দি পেলাই তেনেকৈ মই ধুৱাই লৈছোঁ। এতিয়া গাড়ীৰ সন্মুখ ছাইডত নাৰ্জী ফুল দিছোঁ, দি পেলাই স্বস্তিক যেনেকৈ যিটো নিয়মত আঁকে মই তেনেকৈ আঁকি লৈছোঁ। যিহেতু স্বস্তিক ঘড়ী কাটাৰ দিশত সদায় আঁকে, তেনেকৈ সেইটো নিয়মতে মই আঁকিছোঁ। আৰু এনেও মই বৃহস্পতিবাৰে আঁকিয়ে থাকোঁ মোৰ গোঁসাই ঘৰত স্বস্তিক। এতিয়া মোৰ বগা গাড়ীখন, ডাঙৰ গাড়ীখন ক্ৰেটা, সেইখন গাড়ী পূজা কৰা হৈ গ'ল। তাৰপিছত মোৰ যিখন গাড়ী ইয়ন, সেইখনত পূজা কৰিম। এতিয়া সন্মুখৰ ভাগতো মই ফুট দি ল'লোঁ, চন্দনৰ ফুট। এতিয়া প্ৰথমখন হৈ গ'ল, এইখন দ্বিতীয়খন সৰু গাড়ী, এইখনকো মই পূজা কৰি লৈছোঁ একে নিয়মতে ধূপ চাকি ঘূৰাই, তাৰপিছত ফুল দি, তাৰপিছত মই চন্দনৰ ফুট দিম। আৰু ধূপ যিহেতু গাড়ীৰ ভিতৰত থ'ব নালাগে, প্ৰথম এনেই মই ঘূৰাই পেলাই আকৌ লৈ যাম গোঁসাই ঘৰত থৈ দিমগৈ। এতিয়া চন্দনৰ ফুট দি ল'লোঁ, একে নিয়মতে মই দিছোঁ, যিহেতু ডাঙৰ গাড়ীখনতো দিছোঁ। এইখন যিহেতু মোৰ নামৰ গাড়ী, গতিকে অলপ বেছিকৈ পূজা কৰিছোঁ আৰু যিহেতু এইখন বহুত ইউজফুল গাড়ী, গুৱাহাটীত সৰু গাড়ীয়ে বহুত প্ৰয়োজন বজাৰ কৰা বা ল'ৰাক টিউচনলৈ নিয়া। গতিকে এতিয়া সেৱা কৰি ল'লোঁ যাতে বিশ্বকৰ্মা পূজাই ভালকৈ ৰাখে দুখন গাড়ী, একো অপায় মংগল নহয়। একেধৰণে ক্ৰেটাখনত যেনেকৈ স্বস্তিক আঁকিছিলোঁ তেনেকৈ মই ইয়নখনতো ধুনীয়াকৈ স্বস্তিক আঁকি ল'লোঁ। আৰু এই স্বস্তিক অঁকাৰ পিছতে মোৰ পূজা শেষ হ'ব। ইপিনে মই গোঁসাই ঘৰত শৰাই দি পেলাই পূজা কৰিছোঁৱেই। গতিকে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে আজিলৈ আহিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। বাই বাই, থেংক ইউ।